में से गुजरे जो बादलों में से गुजरे হয় বোকাতে পদম ফুলে আৰু তাকে এতিয়া প্ৰমাণ কৰি দেখাইছে নাজিৰাৰ হিমলগুৰিৰ মাউট গাঁৱৰ এগৰাকী কিশোৰীয়ে মই বৰ্তমান সেই কিশোৰীগৰাকী বাসগৃহত উপস্থিত আছো আৰু কিশোৰীগৰাকীয়ে সুন্দৰকৈ গীত পৰিবেশন কৰি আহিছে আৰু কিছুদিন পূৰ্বে তেওঁৰ যি সংগীত তেওঁৰ যি গীত সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে তেওঁ অসমৰ বিভিন্ন প্ৰান্তত আসলে গীত পৰিবেশন কৰিছিল ক'ব লাগিব নাম হৈছে নিকিতা গগৈ হিমলগুৰি মাউট গাঁৱত ঘৰ আৰু মই যেহেতু বৰ্তমান নিকিতা গগৈৰ ওচৰত আছো তুমি যেহেতু অতি সৰুৰ পৰা প্ৰায় 9 বছৰ বয়সৰ পৰা তুমি গীত পৰিবেশন কৰি আহিছা তুমি কি ক'বা এই সংগীতৰ যাত্ৰাখনলৈ তুমি কিদৰে কেনেকৈ আহিলা সংগীতৰ যাত্ৰাত মানে সৰুৰ পৰাই গীত গাওঁ আৰু গীত গাই ভাল পাওঁ তাৰ পিছত মানে গীতত অকমান ৰাপ আছিলে আৰু সৰুৰ পৰাই তাৰ পিছত এই গাঁৱৰ ব্যক্তিবিলাকে কয় যে গান ভালেই গাব চাগে ভালকে গাব তাইক বিদ্যালয় এখনত দি দিয়ক বুলি ক'লে আৰু তাৰ পিছত দেউতাই দিলে সংগীত বিদ্যালয় লাকুৱা সৃজনী সংগীত বিদ্যালয় এতিয়া বিখাৰত কৰিলো কাৰ ওচৰত লৈছিলা শ্ৰীযুত হনন্দ ৰাজকোৱা ছাৰৰ ওচৰত তুমি কিমান বছৰ বয়সৰ পৰা তুমি সংগীত পৰিবেশন কৰিছা মই 9 বছৰ মান বয়সৰ পৰা শিকিছো আৰু সংগীত সেইভাগে আৰু শিকি আছো প্ৰথমে তুমি সিজন দেখিছিলা না তুমি নিজে তুমি সংগীতৰ জগতখন লাগিছিলা প্ৰথমতে মানে নিজেও বহুত গান শিকিছো আৰু মানে মোবাইলত চাই চাই টিভিত চাই চাই তেনেকে তাৰ পিছত ইভাগেও এতিয়া আনুষ্ঠানিকভাৱে লৈছো আৰু পিছত ইভাগেও নিজেই গুণগুণাই থাকো গান বিলাক ভাল লাগে তুমি যে আমি শুনিবলৈ পাইছো তুমি অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ ওচৰত তুমি হিন্দী গীতৰ তুমি প্ৰশিক্ষণ লৈ আছা কাৰ ওচৰত লৈ আছা কি ক'বা এই সন্দৰ্ভত মই শ্ৰদ্ধাৰ পাপন ছাৰৰ ওচৰত মানে লৈ আছো ক্লাছটো এতিয়া কেইদিনমানৰ আগতে গৈ আহিছো তেওঁলোকৰ ঘৰত তাৰ পিছত ছাৰে এতিয়া মাষ্টাৰ ক্লাছৰ নিচিনাকে দি আছে আৰু অনলাইনত ভাল লাগে ছাৰে মানে ভুলবিলাক মানে যোনবিলাক অলপ মানে প্ৰনাউন্সিয়েচনৰ অকমান মানে হেৰি থাকে ডাউট থাকে ছাৰে সেইবিলাক দেখুৱাই আছে মানে কৈ থাকে আৰু যে এনেকে এনেকে গাবা এনেকে আৰু তুমি কি পঢ়ি আছা নি ক'ত কি পঢ়ি আছা মই এবাৰ লাকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছো ক্লাছ 11ত পঢ়াৰ সমান্তৰালকৈ তুমি সংগীতৰ যাত্ৰাখনটো তুমি ইমান ধুনীয়াকৈ তুমি চলাই নিছা কিবা অসুবিধা নহয় নে কিবা অসুবিধা হয় নেকি অসুবিধা মানে নহয় মানে পঢ়াটোতো কৰোৱে তাৰ পিছত মানে যেতিয়া আজৰি থাকো আৰু বিদ্যালয়ৰ পৰা আহি হলো অলপ মানে হেৰি হৈ পেলাই গান চান প্ৰেক্টিছ কৰো আৰু মানে গানেই গুণগুণাই থাকো বুলি ক'লে বেয়া নহয় আমাৰ এটা নিখিতাৰ পিতৃ আছে যেহেতু আপোনাৰ জিয়ৰী অতি কম বয়সৰ পৰা এই সংগীতৰ জগতখনত সোমাই পৰিছে আসলে বোকাতে পদম ফুলে বুলি ক'ব লাগিব এই মুহূৰ্তত কি ক'ব নমস্কাৰ সৰ্বপ্ৰথমে মই ND24ক মোৰ অন্তৰৰ ফালৰ পৰা মই মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
মানে কিনো কম হয়, ছোৱালীজনী মানে কি সংগীতৰ প্ৰতি যথেষ্ট ৰাপ আছিল, সৰুৰ পৰাই দেখিছিলোঁ। স্কুলবিলাকতো এই প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰে, প্ৰায় মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকুৱা হৈ থাকে আৰু। তাৰপিছত মোৰ গাঁৱৰে মানে কি মোৰ এজন কলিগ আছে, মানে মোৰ বন্ধু বুলি ক'ব লাগিব, শ্ৰী ৰণেন গগৈ, আৰু এজন আছে কৃতি শিক্ষক সুভাষ গগৈদেৱ। তেওঁলোক দুজনে মোক ক'লে যে ছোৱালীজনীটো এইভাগে থাকিলে নহ'ব, গতিকেলৈ এজন গুৰুৰ খুব প্ৰয়োজন হৈছে, গতিকেলৈ তুমি কথাটো ভালদৰে মানে কি ভাবা, লাকুৱা ছিজনীতে তাইক নামটো দাখিল কৰি দিয়া। ঠিক তেনেকেই মানে কি কথাটো ওলালে আৰু মানে ময়ো সেই তেওঁলোকৰ মানে কথাতে আৰু মানে লাকুৱাত ছিজনীত মানে মই নাম লগাই দিলোঁ 2016 বৰ্ষৰ পহিলা ভাগতে দেই। তেতিয়াৰ পৰা তাই অধ্যয়ন কৰি মানে কি 2023 বৰ্ষৰ শেষৰ ফালে মানে তাই মানে বিশাৰদ কমপ্লিট কৰিলে। বৰ্তমান মানে কি আৰু এতিয়া তাই শিক্ষাৰ লগত জড়িত। এতিয়া তাই লাকুৱা টানটিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী, আৰু যথেষ্ট ভাল পায়, স্কুলতো ছাত্ৰ ছাত্ৰীসকলেও ভাল পায়, শিক্ষকসকলেও ভাল পায় তাৰ এই মানে সংগীতৰ প্লাছ পইণ্টটো থকাৰ কাৰণে। আৰু আমি তাত যথেষ্ট মানে আনন্দিত যে মোৰ ছোৱালী কিবা এটা পৰিচয় ঘটিছে, গতিকে সমাজত, আৰু যাতে সৃজনীমূলক চিন্তাধাৰা হয়, যাতে তাইৰ লগত আৰু 10 গৰাকী মানে কি সংগীত সৃষ্টি হয়, সেইটো মনোভাৱেৰে মই মানে কি ছোৱালীজনীক বৰ্তমান মানে কি সহযোগিতা কৰি আছোঁ। যেহেতু মানে কি আজি কিছুদিনৰ আগতে মই গুৱাহাটীৰ পৰা আহিছোঁ পাপন ছাৰৰ ওচৰৰ পৰা, তেওঁ আমাৰ লগত ফোন যোগে যোগাযোগ কৰি তেওঁ ঘৰত মাতি নি আমাক তেওঁ নিজেই খৰচ কৰি আমাক মানে অহা যোৱা, খোৱা বোৱা, থকা মেলা চব কৰি তেওঁলোকে বহন কৰি তেওঁ ক্লাছ দিছে। তাৰ বাবে তেওঁক মোক ইয়াৰ পৰাই ঘৰৰ পৰাই মানে তেওঁক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু তেওঁ এজন সঁচাকৈ খুব শ্ৰদ্ধাৰ ব্যক্তি। আমাৰ এতিয়া নিশিতাৰ মাতৃ আছে, আমি মাতৃটো কথা পাতিম। কি ক'ব বাইদেউ, আপোনাৰ জীয়ৰীয়ে ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে, প্ৰায় 9 বছৰ বয়সৰ পৰা এতিয়া বৰ্তমানলৈকে তেওঁ সংগীত পৰিৱেশন কৰিছে, বিভিন্ন প্ৰান্তত তেওঁ সংগীত পৰিৱেশন কৰিছে। কি ক'ব মাতৃ হিচাপে, কি ক'ব? মই মাতৃ হিচাপে কি ক'ম আৰু, তাই সৰুৰে পৰা সেই গীতৰ প্ৰতি ৰাপ থকা দেখি ভাবিলোঁ এই ছোৱালীজনী বোলো সংগীত যাত্ৰাতে তাই যাব চাগে। বহুত কষ্টৰে মানে আমি তাই এইখিনি আগবঢ়াই নিছোঁ আচলতে এই যাত্ৰাত। হয়, মই পুনৰ আচলতে নিশিতাৰ কাষলৈ আহিম। যদি এই মুহূৰ্তত তোমাৰ কণ্ঠত যদি অকণমান খুব চমুকৈ এফাকি গীত শুনো ভাল লাগিব, গোৱা, যিকোনো এটা গীত গোৱা। মই শ্ৰদ্ধাৰ খগেন মহন্ত দেৱৰ এটি মানে গীত অলপ গাবলৈ চেষ্টা কৰিছোঁ। জোনটি ওলালে তৰাতি ওলাব, জোনক জানো সুধি চাম, বুকুৱেও কি আই, বুকুৱেও মান পায়, শুনিলে বুকু ভাগি যায়, জোনটি ওলালে তৰাতি ওলাব। ধন্যবাদ। হয়, এইগৰাকী আছিল কিশোৰী নিশিতা গগৈ, আৰু নিশিতা গগৈ প্ৰায় 9 বছৰ বয়সৰ পৰাই তেওঁ গীত পৰিৱেশন কৰি আহিছে, আৰু ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াতো এই নিশিতা গগৈ ভাইৰেল হৈ পৰিছে। আৰু শেহতীয়াকৈ তেওঁ নিশিতা গগৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওচৰত হিন্দী গীতৰ প্ৰশিক্ষণ লৈ আছে। আৰু নিশিতা গগৈ হৈছে এক ভিতৰুৱা অঞ্চলৰ পৰা ওলাই যোৱা এগৰাকী কিশোৰী, আৰু এতিয়া তেওঁ অসমৰ বিভিন্ন মঞ্চত তেওঁ গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।